Assam Power Generation Company Limited, AGCL বা আমাৰ Oil India এই গোটেই অনুষ্ঠানবিলাকে একত্ৰিত হৈ ৰাজ্যৰ সৌৰ শক্তি উৎপাদনৰ পৰিৱেশ এটা নিৰ্মাণত আমি সকলোৱে একত্ৰিত ৰূপত আগবাঢ়িবলৈ আজি আমি প্ৰচেষ্টা চলাইছো। আমি সকলোৱে জানো যে অসমত দ্ৰুত উদ্যোগীকৰণ হৈছে, ৰাজ্যৰ মানুহৰ শক্তি ব্যৱহাৰ অৰ্থাৎ ইলেক্ট্ৰিচিটি কনজাম্পশন দিনক দিনে বাঢ়ি গৈছে। মই যেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো সেই সময়ত আমাৰ ৰাজ্যত 1800 মেগাৱাট শক্তি আমাক পিক আৱাৰ্ছত প্ৰয়োজন হৈছিল। অৰ্থাৎ গধূলি যেতিয়া সকলোৱে ফেন জ্বলায়, এয়াৰ কণ্ডিশ্যন চলায়, লাইট জ্বলায়, সেই সময়ত আমাক 1800 মেগাৱাট ইলেক্ট্ৰিচিটি প্ৰয়োজন হৈছিল। কিন্তু 3 বছৰৰ ভিতৰত সেই প্ৰয়োজনীয়তা বাঢ়ি গৈ আজি 2500 মেগাৱাট ইলেক্ট্ৰিচিটিৰ আমাক প্ৰয়োজন হৈছে। অৰ্থাৎ 3 বছৰৰ ভিতৰত ৰাজ্যত উদ্যোগ বঢ়াৰ বাবে বা মানুহে ইলেক্ট্ৰিচিটি আগতকৈ বেছিকৈ খৰচ কৰাৰ বাবে বা লাইট নথকা গাঁওবিলাকত লাইট যোৱাৰ বাবে 600 মেগাৱাট শক্তি আমি আজি অতিৰিক্তকৈ ব্যয় কৰিবলগীয়া অৱস্থাত পৰিণত হৈছে। অসম তাপবিদ্যুৎ প্ৰকল্পৰ যি আমাৰ কমপ্লেক্স আছিল, সেই কমপ্লেক্সতে 108 একৰ মাটিত 25 মেগাৱাট সৌৰ শক্তি উৎপাদনৰ বাবে আজি আমি এটা বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছোঁ। প্ৰায় 126 কোটি টকা ইয়াত বিনিয়োগ হ'ব আৰু এই পুঁজি আসাম পাৱাৰ জেনেৰেশ্যন লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডে যুটীয়াভাৱে ব্যয় কৰিব। এই সৌৰশক্তি প্ৰকল্প নিৰ্মাণ আমি আশা কৰিছোঁ যে এবছৰৰ পৰা 18 মাহৰ ভিতৰত আমি সম্পূৰ্ণ কৰিব পাৰিম। এই 25 মেগাৱাট গ্ৰিডত আমি ল'ব পৰাৰ লগে লগে বিশেষকৈ ডিব্ৰুগড় জিলাত দিনৰ ভাগত আমাৰ ইলেক্ট্ৰিচিটিৰ যিটো সাপ্লাই বা যোগান সেইটো যথেষ্ট পৰিমাণে বৃদ্ধি পাব আৰু আমাৰ খুব উৎকট গৰমৰ দিনতো ডিব্ৰুগড়ৰ ৰাইজক বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত আমি যথেষ্ট সুফল লাভ কৰিব পাৰিম। ইয়াৰ উপৰিও আমাৰ ৰাজ্যত বৰ্তমান প্ৰায় 3000 মেগাৱাট সোলাৰ পাৱাৰ উৎপাদন কৰাৰ বাবে বিস্তৃত আঁচনি হাতত লোৱা হৈছে। তাৰ বাবে বিভিন্ন কাম ইতিমধ্যে আমি হাতত লৈছোঁ। যোৱা এবছৰৰ ভিতৰত প্ৰায় 200 মেগাৱাট সোলাৰ পাৱাৰৰ নিৰ্মাণৰ কাম হাতে কামে আৰম্ভ হৈছে। এই বছৰৰ ভিতৰত আমি কাৰ্বি আংলং জিলাত 1000 মেগাৱাট আৰু ডিমা হাছাও জিলাত 120 মেগাৱাটৰ 2টা প্ৰকল্প আৰম্ভ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। মই পুনৰ এবাৰ নামৰূপবাসী ৰাইজক আৰু নাহৰকটীয়া সমষ্টিৰ ৰাইজক মই অভিনন্দন জনাইছোঁ।